মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি তোমালোকৰ আজমল সুপাৰ 40 সেকেন্ড ফেজৰ ক্লাছ 9ৰ কোশ্চেন পেপাৰখনৰ 37 লৈকে সলভ কৰি আনসাৰ কিখিনি দি দিছো আজি তোমালোকক 38 ৰ পৰা আৰম্ভ কৰি বাকিখিনিক মই আনসাৰ কি দি আছো তোমালোকে নিজকে চেক কৰি লবা তোমালোকে কিমান শুদ্ধ কৰিছা ভুল কৰিছা কেমন লাইছে স্টার্ট 38 কোশ্চেন নম্বৰ 38 কি আছিল বাৰু কয়লা আৰু পেট্ৰলিয়াম জীৱাশ্ম ইন্ধন দহনৰ হৈতে পৰিবেশ সমস্যা সাধাৰণতে জড়িত হৈ থাকে কোনটো এটো এসি ট্ৰেইন হ'ব তোমালোকে এসি ট্ৰেইন লিখিবা লিখিছা যিয়ে শুদ্ধ কৰিছা 39 টো কি আছিল মাধ্যমত ফ্ৰিকোয়েন্সি কিমান আছিল 256 আন্টাৰ ফ্ৰিকোয়েন্সি আছিল 512 তেনেহলে ইহঁতৰ বেগ যদি তুলনা কৰা যায় তেনেহলে প্ৰথমটো দ্বিতীয়টোৰ আধা হ'ব কোশ্চেন নম্বৰ 1 ৰাইট আনসাৰ কোশ্চেন নম্বৰ 40 বাৰ্ডিং কিহৰ লগত জড়িত হৈ থাকে মুগুলোদ্গম কাৰ লগত কাট দেখা যায় এটা তোমালোকে নিশ্চয় হাইড্ৰা লিখিছা হয়তো যে হাইড্ৰা লিখিছা এটো ৰাইট অপচন 3 নেক্সট কোশ্চেন 41 টো কি আছিল যে যি ধাতুৱে লঘু হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে এটো হ'ব তোমালোকৰ এলুমিনিয়াম সোডিয়াম এলুমিনেট উৎপন্ন কৰে লগতে হাইড্ৰজেন গেছ উৎপন্ন কৰে নেক্সট এটো আসলতে ক্লাস 10 লেভেলৰ কোশ্চেন তোমালোকক দি দিছি সেইকাৰণে তোমালোকক এইবিলাক টেস্ট কৰিছে একচুয়ালি 42 কি আছিল বাৰু ডিম্বাশয়ৰ পৰা উৎপন্ন হোৱা জনন কোষটো কি হ'ব এটা তোমালোকে জানা অভাম ডিম্বাণু তাৰনে 2 নম্বৰ অপচনটো তোমালোকৰ ৰাইট নেক্সট কোশ্চেন নম্বৰ 43 কি আছিল 43 এইটো তোমালোকে নিশ্চয় গম পাইছা তাৰনে কি আমাৰ 2 নম্বৰ অপচনটো ৰাইট হ'ব A3 লগত মিক্স হ'ব এটোৰ লগত এটোৰ লগত তাৰ মানে তোমালোকৰ 3 অপচনটো 2 অপচনটো ৰাইট নেক্সট 44 কি আছিল এটো এডওয়ার্ড জেনাৰ আছিল কিন্তু চনটো মোৰ মনত নাই এটো 1987 হ'ব লাগে এটা 3 হ'ব লাগে ওকে 1987 most probably this is right okay option 3 come on next question 43 to কি আছিল 45 আছিল তোমালোকৰ তলৰ কোনটো ঋণাত্মক হ'ব পাৰে ভেলোসিটি তো তোমালোকৰ ঋণাত্মক হ'ব পাৰে স্পিড নহয় বাকি বিলাক নহয় নেক্সট এতিয়া আমি নেক্সট কোশ্চেন লৈ গৈছো 45 লৈকে গ'ল তাত 46 ইয়াত তোমালোকে চাব পাৰিছা 46 মহাকাশত এখন মহাকাশযান বিস্ফোৰণ ঘটিলে আমি বিস্ফোৰণ শব্দ শুনা নাপাওঁ কাৰণ এটো হ'ব তোমালোকৰ sound requires medium to travel but there is no medium তাৰনে কি এটো আৰু মহাকাশত আমাৰ কোনো মিডিয়াম নাই হেকাৰ শব্দ তাত মানে ট্ৰাভেল কৰিব নোৱাৰে কোশ্চেন নম্বৰ 47 টো কি আছিল বৈদ্যুতিক সজুলি আৰু পেট্ৰলৰ দ্বাৰা লগত জুই নিৰ্বাপন কৰিবলৈ কি কৰিব লাগিব এটো তোমালোকে জানা কাৰ্বন ডাই অক্সাইড ইউজ কৰিবা তোমালোকে 48 টো কি আছিল পুৰুষ প্ৰজনন অংগত থাকে এটো তোমালোকে জানা কি আছিল এ পেয়াৰ অফ টেস্টিস এটো এজৰ অণ্ডকক শুক্ৰবাহী নলী আৰু এটি লিংগ বাস নেক্সট কোশ্চেন 49 টো কি আছিল তোমালোকৰ পৰুৱাৰ শুংগত এটো থাকে তোমালোকৰ ফৰ্মিক এসিড হয়না এই ফৰ্মিক এসিড নামটোই পৰুৱাৰ পৰাই আহিছে যে নহক কোশ্চেন নম্বৰ 50 কি আছিল যদি এটা পদাৰ্থ কণাৰ হৰণ শূন্য হয় তেন্তে ই অতিক্ৰম কৰা দূৰত্ব কি হ'ব পাৰে may or may not be 0 তাৰনে কি শূন্য হ'বও পাৰে নহ'বও পাৰে আচ্ছা তোমালোকে সার্কুলার মোশনত চাবা ইয়াত হৰণ আমাৰ কিমান হয় শূন্য হয় কিন্তু অতিক্ৰম কৰা দূৰত্ব শূন্য নহয় আনহাতে কৈছে কি ইয়াৰ পৰা ইয়াত হৰণ শূন্য তাৰে হৰণ হোৱাই নাই এই ক্ষেত্ৰত তোমালোকৰ অতিক্ৰম কৰা দূৰত্ব আকৌ শূন্য হ'ব জেনা কোশ্চেন নম্বৰ তোমালোকৰ অপচন কোনটো ৰাইট অপচন 2 কোশ্চেন নম্বৰ 51 টো তোমালোকে চাবা পাঁচমাৰী বায়োস্ফিয়াৰ ৰিজাৰ্ভ পাঁচমাৰী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল এটো কি হ'ব তোমালোকে জানা কি আছে এটোত হাতপুৰা আছে পাঁচমাৰী আছে আৰু হাতপুৰা ৰবি তোমালোকৰ অপচন 8 ৰাইট হয়নে হাতপুৰা আছিল বৰি লিখা আছে কি হ'ব ৰবি হ'ব এটো আচ্ছা জি না তোমালোকৰ অপচন এটো পাঁচমাৰী ৰবি আৰু হাতপুৰা
পাঁচমাৰি ৰবি আৰু সাতপুৰা এইটো যিটো অপশ্যন আছে সেইটো ৰাইট আচ্ছা নেক্সট তোমালোকৰ কোৱেশ্চন নম্বৰ কিমান হৈ গ'ল এইটো 51 গ'ল এতিয়া তোমালোকৰ 52 লগত এইটো 52 আচ্ছা এইটো তোমালোকৰ অৰিজিনেল ফটোটো মই ৰাখিছোঁ যাতে তোমালোকে ভিজুৱেলাইজ কৰিব পাৰা নেক্সট তোমালোকৰ আছে এইটো 51 ডেশৰ বৃদ্ধিৰ বাবে ঘৰ্ষণ বল বৃদ্ধি হয় কিহৰ বৃদ্ধিৰ বাবে ৰাফনেছ এইটো তোমালোকৰ অপশ্যন 1 হ'ব তাৰপিছত 53 কি আছিলে ৰেড ডেটা বুক এইটো এন্ডেঞ্জাৰ্ড বিপন্ন প্ৰাণীৰ এইটো 3 হয় 54 টো কি আছিলে যদি এটা পোহৰৰ ৰশ্মি এখন সমতলৰ পৃষ্ঠৰ সৈতে 60 ডিগ্ৰী কোণত আপতিত হয় তেন্তে দাপনখন আৰু দাপনখনে উৎপন্ন কৰা বিচ্যুতি কোণ হ'ব কিমান 120 ডিগ্ৰী কিমান ডিগ্ৰী 120 ডিগ্ৰী ওকে তাহলে বিচ্যুতি কোণ আমি কেনেকৈ হিসাব কৰোঁ বিচ্যুতি কোণ কি কৈছে আকৌ এবাৰ ৰ'ব দেই যদি পোহৰৰ ৰশ্মি 60 ডিগ্ৰী কোণ কৰি আহিছে হা 60 ডিগ্ৰী কোণ তাৰমানে এনেকৈ আহিছে এনেকৈ ইয়াত 60 ডিগ্ৰী ইয়াত 60 ডিগ্ৰী আৰু ইয়াত হ'ল তোমালোকৰ আই ইয়াত হ'ল আৰ তেনেহ'লে আমাৰ বিচ্যুতি কোণ এংগেল অফ ডেভিয়েশ্যন ইকুৱেল টু কি লিখিবা তোমালোকে 180 - 2i এংগেল অফ ইনচিডেন্স কিমান হ'ল এংগেল অফ ইনচিডেন্স তোমালোকৰ হৈছে 30 ডিগ্ৰী 30 তেতিয়াহ'লে 180 - 2 × 30 কিমান হ'ল 60 180 - 60 which is equal to 120 গ'ল তাৰমানে 120 যিটো আছে এইটো ৰাইট আনসাৰ ডি অপশ্যনটো ৰাইট নেক্সট যি বিক্ৰিয়াত অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক ইয়াৰ লৱণৰ পৰা অপসাৰিত কৰে তাক কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট ৰিয়েকশন প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া নাই গ'ল এইটো অপশ্যন 2 আছিলে ৰাইট নেক্সট 56 ত কি আছিলে বাৰু 56 ত তোমালোকৰ আছিলে ভ্ৰূণ বিকাশৰ স্থিতিদেহৰ ক'ত হয় এটা ক'ত হ'ব বাৰু ইউটেৰাছ জৰায়ুতে হ'ব ইউটেৰাছ হয়নে নেক্সট the ratio of the loudness okay loudness to কি হয় ratio of the loudness produced আচ্ছা ৰবা দুটা উচ্চ উৎপন্ন কৰা শব্দৰ তীব্ৰতাৰ অনুপাত 3:4 হলে ইহঁতৰ কম্পনৰ বিস্তাৰৰ অনুপাত হ'ব স্কয়াৰ হৈ যায় সেই কাৰণে তোমালোকৰ অপচন হ'ব 2 নেক্সট কোৱেশ্চন সাধাৰণ উষ্ণতা জুলীয়া অৱস্থাত থকা একমাত্ৰ ধাতুবিধ আচ্ছা এইটো কোৱেশ্চন তোমালোকৰ কন্ট্ৰভাৰ্চিয়েল হৈ গৈছে মানে ভুল আছে এইটো অধাতু হ'ব লাগিছিল কিন্তু ইয়াত ধাতু লিখিছে এটা আনসাৰ তো যিয়ে ব্ৰোমিন লিখিছে তাকো হয়তো মাৰ্ক দিব যিয়ে লিখা নাই তাকো মাৰ্ক দিব কাৰণ ইয়াত যিকেইটা অপচন দি আছে সবকেইটা অধাতু কিন্তু ইয়াত দিয়া আছে ও একমাত্ৰ অধাতু ঠিক আছে তোমাৰ ঠিক আছে একমাত্ৰ অধাতু ব্ৰোমিন ঠিক আছে নো কন্ট্রোভার্সি নেক্সট কোশ্চেন 59 ফুলৰ যি স্তৰত দেহৰ সকলো অংশ এটো কি হ'ব ফয়টাছ কি হ'ব ফয়টাছ যেতিয়া হয় তেতিয়া আমালোকৰ হেৰি হয় কি কয় অংগ প্ৰত্যংগ বিলাক গজে নেক্সট কোশ্চেন নম্বৰ 60 কি আছিল বাৰু আচ্ছা 9 মিটাৰ আৰু 16 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ দুটা দোলকক্ৰমে এ আৰু বি ভূপৃষ্ঠ মানে দলিবলৈ দিলে ইহঁতৰ কম্পনাঙ্কৰ অনুপাত হ'ব আচ্ছা ইহঁতৰ কম্পনাঙ্কৰ অনুপাত হ'ব কিমান 3:4 হ'ব 3:4 কিয় হয় তোমালোকে জানা টাইম পিৰিয়ড হে 3:4 হ'ব গতি এটো হ'ব তোমালোকৰ 4:3 আই এম সৰি আনসাৰটো হ'ব তোমালোকৰ 4:3 হ'ব তাৰমানে তোমালোকে টাইম পিৰিয়ডটো কি হ'ব ইনভাৰ্সলি প্ৰপৰ্শনাল টু L হয়নে গতিকে টাইম পিৰিয়ড যদি এনেকা হয় তেনে কম্পনাঙ্ক কি হ'ব এটো উল্টা হ'ব সেই কাৰণে 4:3 নেক্সট আৰু কি আছে সহজ 61 কোৱেশ্চনটো তলৰ কোনটো জলনশীল পদাৰ্থ নহয় জলনশীল মাঝে মাঝে বহুত ধুনিয়া ইজি কোশ্চেন দিছে তোমালোকৰ 4 গ্লাস বটল ইনফ্লেমেবল সাবস্টেন্স গ্লাস বটল হেতু তোমালোকে জ্বলাব নোৱাৰিবা হেতু আনসাৰ
আচ্ছা ৰ'ব মই এইটো অলপ ডাঙৰ কৰি লৈছোঁ দেই নেক্সট কুৱেশ্যন 63 62 মানুহৰ দেহত 23 জাল ক্ৰমোজম আছে তাৰে XY হৈছে এগৰাকী কন্যাৰ কাৰণে তোমালোকে জানাই XX ক্ৰমোজম নেক্সট তাৰপিছত এটা পোহৰৰ ৰশ্মি এখন সমতল দাপনত লম্বৰ সৈতে 38 ডিগ্ৰী কোণত আপতিত হৈছে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটো হ'ব গতিকে এটাকে ডাবল কৰি দিলে হ'ল 38 এর ডাবল কিমান হয় বাৰু 76 মানে ডি অপশন 4 অপশনটো ৰাইট 64 বায়ুৰ অনুপস্থিত কয়লাক গৰম কৰিলে যি ডাঠ কলা তৰল পদাৰ্থ উৎপন্ন হয় তাকে কোৱা হয় আলকাটাৰা মানে কোলটাৰ মানে 3 অপশনটো ৰাইট 65 যি প্ৰক্ৰিয়াত গাখীৰক অধিক এটা পাইষ্টিকৰণ তোমালোকে জানা পেস্টোৰাইজেশ্যন মানে অপশন 1 ৰাইট এটা কোৱেশ্চন নম্বৰ 66 বস্তু এটা জড়তাৰ বাবে বস্তুটোৱে ড্যাশ বস্তু এটা জড়তাৰ বাবে বস্তুটোৱে ড্যাশ কি কৰে নিজৰ অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়ে ৰেসিস্ট ইয়াৰ গতিৰ যিকোনো পৰিৱৰ্তনক বাধা দিয়ে ইট ইজ ৰাইট গতিকে 3 নম্বৰটো তোমালোকৰ শুদ্ধ হ'ব আচ্ছা কোৱেশ্চন নম্বৰ 67 adolescence is the period of আচ্ছা এটা তোমালোকৰ জানাই 11 পৰা 19 বছৰৰ ভিতৰত আচ্ছা আমি আজি 67 লৈকে ডিল কৰিলো আৰু স্টেপ বাই স্টেপ তোমালোকৰ বাকিখিনি আমি সলভ কৰি কি মানে আনসাৰ কিবিলাক মই দি আছো ভিডিওটো খুব দীঘলীয়া হৈ যাব নহলে সেই কাৰণে তোমালোকৰ এইখিনিতে মই ৰাখিছো তোমালোকে কন্টিনিউ কৰিবা চাই থাকিবা আৰু হয়তো মোৰো কিবা ভুল থাকিব পাৰে তোমালোকে কমেন্টত জনাবাচোন যদি মোৰ কিবা ভুল পাইছে তোমালোকে আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ